নমস্কাৰ সুপ্ৰভাত সকলোকে মৰ্নিং লাইভৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি প্ৰতিদিনে এই সমস্যাতে উপস্থিত থাকোঁ আৰু আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰূয়ক। আপোনালোকৰ জীৱনৰ যিসমূহ সমস্যা আছে সেই সমস্যা সন্দৰ্ভত আমি কথা পাতোঁ আৰু দাদাই আপোনালোকৰ সেই সমস্যাৰ বিধান দিবলৈ চেষ্টা কৰি যায়। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজলৈ যাম, কিন্তু তাৰ পূৰ্বে গ্ৰহগতি সন্দৰ্ভত চাই লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। আজি চন্দ্ৰ মেষ ৰাশিত বহি আছে, বৃহস্পতি বৃষ ৰাশিত, মংগল আজি মিথুন ৰাশিত বহি আছে আৰু কেতু আজি কন্যা ৰাশিত বহি আছে। আজি ৰাহু শুক্ৰ লগ্ন বুধ মীন ৰাশিত বহি আছে। আজি শনি আৰু ৰবি কুম্ভ ৰাশিত বহি আছে। আজি 4 মাৰ্চ 19 ফাগুন শুক্লা পঞ্চমী তিথি, ব্ৰহ্মযোগ বৱকৰণ। আজিৰ দিনটোত ক্ষত্ৰিয় বৰ্ণ, যাত্ৰা উত্তৰ দিশত নাই, দেৱগণ, শুভকৰ্ম, আৰোগ্য স্নান, গ্ৰহ পূজা, শান্তি অস্তয়ন আদি। দিনটোত বেল খোৱা নিষেধ, নিম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এৰিছ, দ্য হেংমেন এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আজি প্ৰত্যক্ষভাৱে কাৰ্যসিদ্ধি, ব্যৱসায়ত উন্নতি, ৰাজনৈতিক ক্ষেত্ৰত জড়িত ব্যক্তিৰ ব্যস্ততা বৃদ্ধি, প্ৰেমৰ ক্ষেত্ৰত বুজাবুজি থাকিব। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। তৰাছ, আজি ওৱান্স এণ্ড ওৱান্স, এই দুখন কাৰ্ড। পৰিশ্ৰম বৃদ্ধি, অৰ্থলাভ সম্ভৱ, অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকক, পুৰণি বেমাৰ আজাৰৰ পৰা আজি মুক্তি পাব। আজিৰ দিনটোত ভিকাৰীক পাৰিলে দান দক্ষিণা কৰক, ভাল হ'ব। নীলা বৰণটো শুভ, হালধীয়া বৰণটো অশুভ। মিথুন ৰাশি জেমিনি, শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মব্যস্ততা বৃদ্ধি পাব, সন্মান বৃদ্ধি, কৰ্তব্যৰ প্ৰতি নিষ্ঠা থাকিব, গোপন শত্ৰুৱে আমনি কৰিব, ভ্ৰমণ পূব দিশৰ পৰা নকৰাই ভাল। আজি পাতল নীলা বৰণটো শুভ, ক'লা বৰণটো অশুভ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মাংগলিক তৎপৰতা বৃদ্ধি, কাৰ্যদক্ষতা থাকিব, কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, প্ৰেমত শুভ, দূৰ সংযোগৰ পৰা আনন্দিত হ'ব, বিদ্যাৰ বাবে দিনটো শুভ। আজি পাৰিলে দিন দুখীয়াক মিঠাই খাব দিয়ক, পায়স খাব দিয়ক, ভাল হ'ব। মুগা বৰণটো শুভ, ৰূপালী বৰণটো অশুভ। ঠিক আছে দাদা, আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম। এখন পত্ৰ এইখিনিতে লৈছোঁ। পত্ৰখনত এগৰাকীয়ে লিখিছে যে তেওঁলোকৰ ঘৰত সঘনাই বা যেতিয়াই তেতিয়া তেওঁলোকৰ ঘৰত হাই কাজিয়া হৈ থাকে আৰু এইসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ কেনেধৰণৰ উপায় আছে তেওঁ জানিব বিচাৰিছে। হয়, গৃহকলৰ নিবাৰণৰ উপায় হ'ল আপুনি সদায় এটি মন্ত্ৰ 21 বাৰকৈ মাতিব আৰু ঘৰখনৰ ধূপ চাকি ভালদৰে দেখাই ল'ব। তাৰপাছত ধ্ৰাং ধ্ৰিং ব্ৰুং ব্ৰততে ব্ৰাং ব্ৰিং ব্ৰুং বাগদেশ্বৰী, এই মন্ত্ৰটো মাতি থাকিব। প্ৰতিদিনে ৰাতিপুৱা কালী বা মা দুৰ্গাৰ ফটোত ৰঙা ফুল অৰ্পণ কৰক আৰু কালী যন্ত্ৰমৰ সদায় পূজা পাতল কৰক। ধূপ চাকি জ্বলাই ৰুদ্ৰাক্ষৰ মালাত 108 বাৰমান এই মন্ত্ৰটো জপ কৰিলে ভাল। 21 বাৰমানো জপ কৰিব পাৰে। 21 দিনত আপুনি ফল লাভ কৰিব, পৰিয়ালত সুখ শান্তি ঘূৰি আহিব। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফল আগবঢ়াম। হয়, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলৰ ফলাফল। লিঅ', কৰ্মৰ ক্ষেত্ৰত উন্নতি, জেদ ভাৱ ত্যাগ কৰক, ক্ষয় ক্ষতি হ'ব পাৰে, গোপন শত্ৰুৱে আমনি কৰিব, অৰ্থ লাভ, প্ৰেমত শুভ। মেৰুণ কালাৰটো শুভ, ব্লেক কালাৰটো শুভ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব। আজি ব্যৱসায়ত উন্নতি, খৰচা পাতি বৃদ্ধি পাব। আজি বেপাৰ বাণিজ্যত দিনটো শুভ, সোণালী বৰণটো শুভ, অৰেঞ্জ কালাৰটো শুভ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। লিব্ৰা, শ্বৰ্টছ এণ্ড এজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে মান সন্মান বৃদ্ধি, ভ্ৰমণ কৰোঁতে সাৱধান হওক, কৰ্মত উন্নতি, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, প্ৰেমত বুজাবুজি থাকিব। আজি পাৰিলে পাৰ চৰাইক মচুৰ দালি খাবলৈ দিয়ক। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ', শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ৰাজনৈতিক, শিল্পী, সাংবাদিকৰ সুখ্যাতি, কৰ্মত কিছু জটিলতা থাকিব, সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি প্ৰেমত শুভ ফল, গোলাপীয়া বৰণটো শুভ, ৰঙা বৰণটো অশুভ। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম। দাদা, বিষয় কেনেধৰণৰ লৈ আহিছে আজি? হয়, আজিৰ বিষয় হ'ল 12মুখী ৰুদ্ৰাক্ষ। 12মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে শাৰীৰিক মানসিক সুস্থতা বৃদ্ধি পায়, আভ্যন্তৰীণ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পায়, শাৰীৰিক শক্তি আৰু মানসিক তীক্ষ্ণতা বৃদ্ধি পায়, যিকোনো কঠিন ৰোগৰ পৰা উপশম দিয়ে। 12মুখী ৰুদ্ৰাক্ষ সূৰ্য দেৱতাৰ আশীৰ্বাদ আৰু দ্বাদশ আদিত্য নামেও জনাজাত। 12মুখী ৰুদ্ৰাক্ষে জুই আৰু ৰোগৰ ভয়ৰ পৰা মুক্তি দিয়ে। গীতাত উল্লেখ আছে 12মুখী ৰুদ্ৰাক্ষে অস্ত্ৰধাৰী মানুহ, শিং থকা প্ৰাণীৰ পৰাও ভয় দূৰ কৰে। জীৱনৰ নিৰ্দিষ্ট সমস্যা যাৰ ফলত কৰ্মৰ ক্ষেত্ৰত স্বীকৃতি আৰু শ্ৰদ্ধাৰ অভাৱ,
ব্যক্তিগত সম্পৰ্ক আৰু বন্ধুৰ অভাৱ, ভৱিষ্যতৰ বাবে সীমিত সম্ভাৱনা, উত্তেজনাপূৰ্ণ আৰু পৰিপূৰ্ণ জীৱনৰ অভাৱ, অৰ্থনৈতিক উন্নতিৰ অভাৱ। গতিকে 12মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক। অথৰ্ববেদ অনুসৰি সূৰ্যই হৃদপিণ্ডৰ দুৰ্বলতা দূৰ কৰে, লগতে চকু, কুষ্ঠৰোগ, ছালৰ বিকৃত ৰোগ আদি এই ৰুদ্ৰাক্ষই নিৰাময় কৰে। দ্বাদশমুখী ৰুদ্ৰাক্ষৰ এই সমস্ত গুণ আছে। 12মুখী ৰুদ্ৰাক্ষে বাস্তুদোষ দূৰ কৰে, যিকোনো কলা যাদুৰ পৰা ৰক্ষা কৰে। প্ৰশাসক, ব্যৱসায় বাণিজ্য যদি আপুনি কৰিছে, ৰাজনীতিবিদ আৰু উচ্চ কৰ্তৃপক্ষই ক্ষমতা অৰ্জনৰ বাবে এনেধৰণৰ ৰুদ্ৰাক্ষ পিন্ধা উচিত। কিন্তু মনত ৰাখিব, সদায় ৰুদ্ৰাক্ষ পিন্ধাৰ আগতে ভালদৰে শুদ্ধ কৰি ল'ব লাগিব, শিৱৰ পূজা পাতল কৰিব আৰু ৰঙা সূতাৰে কণ্ঠত ধাৰণ কৰিব, আৰু সেইদিনাখন যাতে সোমবাৰ হয় তেতিয়া বেছি ভাল। ধন্যবাদ। আমি আনকেইটা ৰাশি ফল আগবঢ়াওঁ। হয়। চোৰ্চ এণ্ড ওৱান্স, ধনুৰাশি, চেৰিটেৰিয়াছ। কৰ্মব্যস্ততা বৃদ্ধি, গণেশক পূজা পাতল কৰক, বিদ্যাত শুভ ফল, দূৰ ভ্ৰমণৰ যোগ। আজি বিদ্যালাভত আবেলি পৰত যথেষ্ট ভাল ফল আশা কৰিব পাৰে। বগা কালাৰ শুভ, নীলাবৰণটো শুভ। এতিয়া আহক মকৰ ৰাশিলৈ, চোৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ যুগ, আয় ব্যয় সমান, ভ্ৰমণত মধ্যম ফল, কৰ্ম উন্নতি, নতুন বাহন ক্ৰয় কৰিব পাৰে। সোণালী বৰণটো শুভ, কমলা বৰণটো শুভ। কুম্ভ ৰাশি, একুৰিয়াছ, চোৰ্চ এণ্ড পেজ অফ ওৱান্স। ফুৰা চকাত সতৰ্কতা অৱলম্বন কৰক, কৰ্মস্থানত উন্নতি বৃদ্ধি, বন্ধুৰ পৰা উৎসাহ বৃদ্ধি, দাম্পত্যত শুভ ফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোৰ আৰম্ভণিতে মা কালীৰ সেৱা কৰক, মা কালীৰ পূজা পাতল কৰক, ভাল হ'ব। মেৰুণ বৰণটো শুভ, আজি হোৱাইট কালাৰটো শুভ। মীন ৰাশি, ওৱান্স এণ্ড নাইট অফ চোৰ্চ। এই দুখন কাৰ্ড মতে অৰ্থ লাভ, আশাবাদী চিন্তা, সন্মান বৃদ্ধি, নতুন যোগাযোগ আদিত আনন্দ দিব, বিদ্যাৰ ক্ষেত্ৰত ভাল ফল। হোৱাইট কালাৰ লাকি, ব্লু কালাৰটো আনলাকি। ধন্যবাদ জনাইছোঁ। দাদা, আমি অনুষ্ঠানটো শেষ কৰিব লাগিব, আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আপুনি যদি আমাৰ ফেচবুক পেজটো চাৰ্চ কৰিব খুজিছে, তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309, আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।